একেবাৰে ইউনিক টাইপৰ এটা চিকেনৰ ৰেচিপি দিছোঁ। তাৰ কাৰণে মই 500 গ্ৰাম চিকেন লৈছোঁ আৰু ভালদৰে ধুই হালধি নিমখ আৰু 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ আৰু এনেদৰে ভালদৰে সানি লৈছোঁ। আৰু গেছত এখন কেৰাহী পাতিছোঁ, তাতে তেল দিছোঁ আৰু অলপকৈ চিকেনখিনি এতিয়া ফ্ৰাই কৰিম। এয়া দেখিছেনে, অলপমান প্ৰথমতে দি লৈছোঁ, তাৰপিছতে চিকেনখিনি মই ডিপ ফ্ৰাই কৰি লৈ পেলানি গামলা এটাত বেলেগে কাঢ়ি থ'ম। তাৰপিছত বাকী থকা চিকেনখিনিও সেই একেখিনি তেলতে দি দিম আৰু সেইখিনিও ভালদৰে এনেকৈ ভাজি ল'ম। তাৰপিছত মই আলুখিনি কাটি ল'লোঁ, আলুখিনি কাটি এনে ভালদৰে ধুই তাতো নিমখ হালধি এইদৰে সানি ল'লোঁ। এতিয়া চিকেনখিনি কাঢ়ি লৈ তাতে মই সেই আলুখিনি ফ্ৰাই কৰি ল'ম। এনেদৰে খাবলৈ বহুত বেছি ভাল লাগে আৰু চিকেন বনালে সদায় এনেকৈ বনাবচোন, ল'ৰা ছোৱালীও খাই খুব ভাল পাব। মই প্ৰায় এনেকৈয়ে বনাওঁ আৰু আমাৰ ল'ৰা ছোৱালীকেইটাই চিকেন বনালে চিধা ক'ব, মা এনেকৈ বনাবা দেই, বেছি জোল নাৰাখিবা, গ্ৰেভি কৰি বনাবা, এনেকৈ কয়। মই সেইকাৰণে এইভাগে বনাওঁ, প্ৰচেছটো এইটো। এতিয়া আলুখিনি কাঢ়ি থ'লোঁ, তাতে এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজ ৰচুন আদা মই বেলেগে এইবিলাক ৰেডি কৰি থৈছিলোঁ। এতিয়া পিঁয়াজখিনি এইদৰে ভাল ৰঙাকৈ ভাজি ল'ম। এতিয়া ৰঙাকৈ এনেকৈ পিঁয়াজখিনি ভাজি লোৱাৰ পিছত তাতে আকৌ আদা নহৰু পেষ্ট দি দিম। আপোনালোকে ভিডিঅ'বিলাক ক'ৰ পৰা চাইছে মোক জনাব কমেণ্টত। মোৰ ভিডিঅ' মানে কোন জেগাৰ পৰা চাইছে সেইখিনি কথা মোক জনালে ভাল পাওঁ। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোক ইমান বেছি মৰম দিছে তেওঁলোকলৈ বহুত বেছি ধন্যবাদ। যিসকলে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰিছে বা লাইক কৰিছে তেওঁলোকক মই মোৰ ভিডিঅ'ৰ যোগেদিয়ে ধন্যবাদ জনাইছোঁ। এতিয়া এনেদৰে ভাজি লোৱাৰ পিছত মছলাখিনি দিম। এতিয়া হালধি দিম, জিৰা ধনিয়া আৰু লগতে ৰেড চিলি পাউডাৰ, এইখিনি দি পেলাই আকৌ অকণ ভাজি ল'ম। ভাজি লোৱাৰ পিছত অলপ পানী দি দিম। দেখিছেনে, এইদৰে ভাজি লৈ তাতে অকণমান পানী এড কৰি দিম। তাৰপিছতে ঢাকনখন মাৰি আকৌ উতলিবলৈ দিম। আপোনালোকে এনেদৰে বনায়নে বাৰু? আৰু আপোনালোকে কেনেদৰে বনায় মোকো অলপ মানে ক'লে ভাল পাওঁ আৰু কমেণ্টত। এয়া দেখিছেনে, মই পানী দি অলপ উতলিবলৈ দিছোঁ। তাৰপিছত আলুখিনি তাতে মই দি দিম। এতিয়া আলুখিনি এনেদৰে আলুখিনি দিম এতিয়া। এয়া দেখিছেনে, আলুখিনি দিয়াৰ পিছত আকৌ অলপ পিছতে মাংসখিনিও তেনেকৈ দি দিম। এতিয়া মাংসখিনি দি দিছোঁ আৰু ভালদৰে এতিয়া লৰাই পেলানি অলপ দেৰি এনেকৈ ঢাকি থ'ম। তাৰপিছতে অলপ পানী দি সিজিবলৈ দিম। পানীখিনি অলপ শুকুৱাম, বৰ বেছি জোল নাৰাখোঁ। এতিয়া পানী দি ঢাকনখন মাৰি থ'ম আৰু উতলাৰ পিছত এনেকৈ অলপ দেৰি পিছত আকৌ ঢাকনখন খুলিম, চাম মই সিজিছে নাই। আৰু সিজাৰ পিছত এয়া দেখিছেনে, প্ৰায় হৈ গৈছে আৰু মাংসখিনি। এতিয়া আলুডোখৰ মই ভাঙি চাইছোঁ, ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান সময় লাগে। এতিয়া শুকাই গৈছে প্ৰায়। এতিয়া হৈ গ'ল আমাৰ মাংসখিনি প্ৰায়। আৰু এইদৰে এবাৰ খাই চাবচোন, বনাই বহুত টেষ্ট লাগে, গোন্ধতে খাম লাগি গৈছেগৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। আজিলৈ আহিলোঁ, বাই বাই।